নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ টুৰিজিম এণ্ড হস্পিটেলিটি নামৰ বিষয়টোৰ ইউনিট নাম্বাৰ 3 সেশন 3 সিগনিফিকেন্স অফ টুৰিজিম ইণ্ডাষ্ট্ৰি ইন ইকনমিক ডেভেলপমেণ্ট। এই ইউনিটটোৰ পৰা তোমালোকৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ। তেতিয়াহ'লে আহাচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ লগতে বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। খালী ঠাই পূৰণ কৰা। কুৱেশ্যন নম্বৰ 1, প্ৰথম ভাৰতীয় পৰ্যটন দিৱস পালন কৰা হৈছিল দেশত। ভাৰতীয় পৰ্যটন দিৱস পালন কৰা হৈছিল 1998 চনত। কুৱেশ্যন নম্বৰ 2, FDI বুজাই ডেছ। FDI বুজাই ফৰেইন ডিৰেক্ট ইনভেষ্টমেণ্ট, প্ৰত্যক্ষ বিদেশী বিনিয়োগ। কুৱেশ্যন নম্বৰ 3, ডেছ স্পৰ্শকাতৰ অঞ্চল আৰু বাসস্থান সংৰক্ষণত প্ৰত্যক্ষভাৱে অৰিহণা যোগাব পাৰে। ইয়াৰ উত্তৰটো হ'ব টুৰিজিম বা পৰ্যটন। প্ৰশ্ন নম্বৰ 4, পৰ্যটন হৈছে এনে এক কাৰ্যকলাপ য'ত এটা ঠাইৰ পৰা আন এটা ঠাইলৈ দেশ জড়িত হৈ থাকে, মুভমেণ্ট বা চলাচল। কুৱেশ্যন নম্বৰ 5, দেশ খজুৰাহোৰ অন্যতম কেন্দ্ৰ যিয়ে পৰ্যটকসকলক স্থায়ী কলা আৰু সংস্কৃতিৰ জ্ঞান প্ৰদান কৰে। ইয়াৰ খালী ঠাইত হ'ব কেন্দ্ৰীয় শিল্পগ্ৰাম। বিষয়ভিত্তিক প্ৰশ্ন। কুৱেশ্যন নম্বৰ 1, ভাৰতৰ ভ্ৰমণ আৰু পৰ্যটন উদ্যোগৰ বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে ব্যাখ্যা কৰা। মোৰ শিক্ষাৰ্থীসকল, যিহেতু ইংলিছ আৰু অসমীয়া মিডিয়ামত দুয়োটাতে ক'লে বহু সময় লাগিব, সেইকাৰণে ইংলিছৰখিনি তোমালোকে নিজে চাই ল'বা। ভাৰত এখন বিশাল আৰু বৈচিত্ৰ্যপূৰ্ণ দেশ হোৱাৰ বাবে দৰ্শনাৰ্থীসকলৰ বাবে বহু কিবা কিবি আছে। ইয়াৰ গৌৰৱময় পৰম্পৰা আৰু চহকী সাংস্কৃতিক ঐতিহ্য পৰ্যটন বিকাশৰ সৈতে জড়িত। ইয়াৰ ভয়ংকৰ কীৰ্তিচিহ্নসমূহে সমগ্ৰ বিশ্বৰ পৰা বৃহৎ সংখ্যক দৰ্শনাৰ্থীক আকৰ্ষণ কৰে। পৰ্যটন ভাৰতৰ সৰ্ববৃহৎ সেৱা উদ্যোগ। ইয়াৰ অৱদান ৰাষ্ট্ৰীয় GDPৰ 5.68% আৰু ভাৰতৰ মুঠ কৰ্মসংস্থাপনৰ 8.78%। ভাৰতবৰ্ষত বাৰ্ষিক 1,37.72 মিলিয়নতকৈ অধিক বিদেশী পৰ্যটকৰ আগমন আৰু 65 কোটি ঘৰুৱা পৰ্যটকৰ আগমনৰ সাক্ষী। ভাৰতৰ পৰ্যটন উদ্যোগে 2008 চনত প্ৰায় $100 বিলিয়ন উপাৰ্জন কৰিছিল আৰু 2018 চনত 9.4% বাৰ্ষিক বৃদ্ধিৰ হাৰত $275 বিলিয়ন বৃদ্ধি পাব বুলি আশা কৰা হৈছে। বিদেশী পৰ্যটকে হয়তো বিশ্বৰ প্ৰায় যিকোনো বৃহৎ দেশতকৈ ভাৰতক অধিক খৰচ কৰে। বিদেশী পৰ্যটকে হয়তো বিশ্বৰ প্ৰায় যিকোনো বৃহৎ দেশতকৈ ভাৰতত অধিক খৰচ কৰে। 2010 চনৰ ভিতৰত পৰ্যটন মন্ত্ৰণালয়ে উদ্যোগৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। অবিশ্বাস্য ভাৰত অভিযানৰ দৰে বিজ্ঞাপন অভিযান আৰম্ভ কৰিছে, যিয়ে ভাৰতৰ সংস্কৃতি আৰু পৰ্যটন আকৰ্ষণসমূহক সতেজ আৰু স্মৰণীয়ভাৱে প্ৰচাৰ কৰিছিল। এই অভিযানে সমগ্ৰ বিশ্বৰ পৰ্যটকৰ মনত ভাৰতৰ এক ৰঙীন প্ৰতিচ্ছবি সৃষ্টি কৰাত সহায় কৰিছিল আৰু প্ৰত্যক্ষভাৱে পৰ্যটকৰ মাজত আগ্ৰহ বঢ়াইছিল। ভাৰতত পৰ্যটকৰ ফলত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বিভিন্ন আনুষংগিক খণ্ডৰ চাকৰি সৃষ্টি হৈছে। ভাৰতৰ পৰ্যটন উদ্যোগত বৰ্তমান প্ৰায় 2 কোটি লোকে কাম কৰি আছে। প্ৰশ্ন নম্বৰ 2, জাতিৰ বিকাশৰ বাবে পৰ্যটনৰ অৰ্থনৈতিক গুৰুত্ব ব্যাখ্যা কৰা। ভাৰত চৰকাৰে পৰ্যটন কাৰ্যকলাপৰ পৰিকল্পনা এনেদৰে কৰে যাতে ধ্বংস ন্যূনতম হয় আৰু পৰিৱেশ আৰু সংস্কৃতিৰ অধিক সঞ্চয় আৰু জীৱিকাৰ ব্যৱস্থা কৰে। স্থায়ী অঞ্চল আৰু বাসস্থানৰ সংস্কৃতি বিক্ৰী আৰু জীৱিকাৰ ক্ষেত্ৰত সহায় আগবঢ়ায়। ইয়ে বিভিন্ন ধৰণে বিশ্বৰ বিভিন্ন জাতিৰ অৰ্থনৈতিক উল্লেখযোগ্য অৱদান আগবঢ়ায়। প্ৰথমটো হৈছে নিয়োগ সৃষ্টি কৰে। দেশ এখনৰ অৰ্থনৈতিক উদ্যোগটোৱে যি আটাইতকৈ ডাঙৰ অৱদান আগবঢ়ায় সেয়া হ'ল নতুন চাকৰি সৃষ্টি কৰা। ট্যুৰ গাইড, ট্যুৰ প্লেনাৰ, অপাৰেটৰ, ট্ৰেভেল
কালচাৰেল আৰু হোটেল, ৰেষ্টুৰেণ্ট আৰু ৰিজৰ্ট প্ৰত্যক্ষ চাকৰিৰ সুযোগ উপলব্ধ। দ্বিতীয় পইণ্টটো হৈছে অন্যান্য স্থায়ী উদ্যোগসমূহক বুষ্ট কৰে। কৃষি, খাদ্য উৎপাদন খণ্ড, খুচুৰা, ৰেষ্টুৰেণ্ট, পৰিবহণ, দূৰসংযোগ সেৱা আৰু কেইবাটাও মেৰামতি সেৱা যেনে বাহন মেৰামতি, মোবাইল মেৰামতি আদি কেইবাটাও উৎপাদন আৰু সেৱা ক্ষেত্ৰত প্ৰত্যক্ষ চাকৰিৰ সৃষ্টি হয়। তৃতীয় পইণ্টটো হৈছে নিশ্চিত উপাৰ্জন। এই উদ্যোগটোৱে উপাৰ্জন নিশ্চিত কৰে বিভিন্ন মাধ্যমেৰে। চৰকাৰে এই উদ্যোগৰ পৰা বহু টকা উপাৰ্জন কৰে। 4 নম্বৰ পইণ্টটো হৈছে বৈদেশিক মুদ্ৰাৰ উপাৰ্জন। এই উদ্যোগটোৱে এখন দেশৰ অৰ্থনীতিলৈ আগবঢ়োৱা আটাইতকৈ গুৰুত্বপূৰ্ণ অৱদান। বিদেশী পৰ্যটকে কৰা সকলো ভ্ৰমণৰ ব্যয় বৈদেশিক মুদ্ৰাৰ উপাৰ্জনৰ উৎস। বিশ্বৰ বহু দেশে বহিৰাজ্যৰ পৰা অহা পৰ্যটকসকলে গোটেই থকাৰ সময়ছোৱাত বাবে নিৰ্দিষ্ট পৰিমাণৰ বিদেশী মুদ্ৰা কঢ়িয়াই নিয়াটো বাধ্যতামূলক কৰিছে। গতিকে বিদেশী পৰ্যটকৰ আতিথ্য দেশলৈ বিদেশী মুদ্ৰাৰ আনৰ সৰ্বোত্তম উপায়। 5 নম্বৰ পইণ্টটো হৈছে প্ৰত্যক্ষ বিদেশী বিনিয়োগ। দেশৰ চৰকাৰে আতিথ্য আৰু পৰ্যটন উদ্যোগক শক্তিশালী কৰাৰ লগে লগে বাহিৰৰ লোকৰ পৰাও এই খণ্ডত বিনিয়োগ বৃদ্ধি পায়। প্ৰত্যক্ষ বিদেশী বিনিয়োগ অধিক এনে অৰ্থনীতিত পোৱা যায় যিবোৰ মুকলি আৰু উৎকৃষ্ট বৃদ্ধিৰ সম্ভাৱনা আছে।